তো হেল্ল' নমস্কাৰ কুমৰুকচুদং কোলম্বাই লগতে কাৰ্ডুম কি খবৰ তো বৰ্তমান আপোনালোকৰ হয়তো আনচাৰ কি বহুতে চালে কিন্তু বহুতে বৰ্তমানলৈকে পইচাটো পে' কৰাৰ পিছতো তেওঁলোকৰ কোনো আপডেট পোৱা নাই কেনেকৈ চাব লাগে এইটো বহুতেই গম পোৱা নাই অলৰেডি মই ইয়াৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ কিন্তু হ'লেও বৰ্তমানলৈকে বহুখিনি কেণ্ডিডেটে খেলিমেলি হৈ আছে আজি ভিডিঅ'টো আপোনালোকক দেখুৱাই দিব চেষ্টা কৰিম যেন কেনেকৈ চাব লাগে তো প্ৰথমে আপোনালোকৰ এইটো চাবৰ কাৰণে SLPRB মাৰি লওক গুগলত নহ'লেও ক্ৰমত এনেকৈ আপোনালোকৰ এটা অপশ্যন এটা ওলাব তো ইয়াতে আপোনালোকে দেখিব এইটো হৈছে ফ্ৰী যোনটো আপোনালোকৰ বুকলেট নম্বৰ লগতে আনচাৰ কিটো আপোনালোকে ফ্ৰীকৈ ইয়াতে ডাউনলোড কৰিব পাৰিব যোনটো আপোনালোকৰ আছিলে ABC যেনেকৈ আপোনালোকৰ আহিছিলে লগতে বৰ্তমান যোনটো আটাইতকৈ খেলিমেলিটো হৈছে আপোনালোকৰ OMR ছিটটোৰ কাৰণে ইয়াতে আপোনালোকে দেখিব প্ৰথমে আপোনালোকে দেখিব এইটো কি লিখা আছে এইটো হৈছে মানে যদি আপোনালোকৰ কিছুমান প্ৰশ্ন ভুল হৈছে আপোনাৰ মতে শুদ্ধ আছিলে কিন্তু এইবিলাক আপোনালোকে চেলেঞ্জ কৰিব বিচাৰে মানে 500 টকা দি পিনি এইটো ইয়াত ক্লিক কৰিব লাগিব কিন্তু বৰ্তমান আটাইতকৈ খেলিমেলি হৈছে OMR ছিটটো ইয়াতে আপোনালোকে ক্লিক কৰিব OMR ছিটটোৰ কাৰণে তো এনেকৈ ক্লিক কৰাৰ পিছতে ইয়াতে আপোনালোকে দেখিব তো এনেকৈ ওলাব কৰাৰ পিছতে ইয়াত আপোনালোকৰ যোনটো এপ্লিকেশ্যন নম্বৰ লগতে আপোনালোকৰ ডেট অফ বাৰ্থটো মাৰি পেলাই আপোনালোকে চাব পাৰিব কেনেকৈ চাব লাগে মই আপোনালোকক পইচাটো পে'মেণ্ট কৰি দেখুৱাই দিম তাৰপিছতে কেনেকৈ ওলায় যেতিয়া আপোনালোকে ক্লিক কৰিব তাৰপিছতে এনেকুৱা এটা অপশ্যন দেখুৱাব আপোনালোকে ইয়াতে দেখিব তাৰপিছতে যোনটো আপোনালোকে দেখিব নিউ বুলি যোনটো অপশ্যন এটা আছে নিউ বুলি ইয়াতে ক্লিক কৰিব লাগিব নিউ বুলি ক্লিক কৰাৰ পিছতে আপোনালোকে দেখিব যেন ইয়াতে দেখা আছে গ' ফৰ পে'মেণ্ট ইয়াতে লিখা আছে আপোনালোকে হয়তো দেখিছে ভালকৈ তো ইয়াতে ক্লিক কৰিব লাগিব এনেকৈ তাৰপিছতে এনেকুৱা এটা অপশ্যন দেখাব ইয়াতে আপোনালোকে ক্ৰেডিট কাৰ্ড ইউজ কৰিব পাৰিব নেট বেংকিং ইউজ কৰিব পাৰিব UPI ID ৱালেট লগতে আপোনালোকৰ QR কোড ইউজ কৰিব পাৰিব মই এটা ইউজ কৰিম UPI ID আপোনালোকৰ আগতে চকুৰ আগতে দেখুৱাই দিম মই কেনেকৈ পে'মেণ্ট কৰিব লাগে আপোনালোকে ইয়াত দেখিব আপোনালোকৰ অপশ্যনটো তলতে ইয়াতে ক্লিক কৰিব এনেকৈ টাইম অলপ লাগিব আৰু আপোনালোকৰ জিপে' লৈ যাব জিপে' যি আপোনালোকৰ আছে জিপে' হওক ফোনপে' হওক যাব পাৰিব আৰু এনেকৈ ওলাব আৰু পইচাটো পে'মেণ্ট কৰিব লাগিব 50 ৰুপিজটো আৰু এনেকৈ পে'মেণ্ট হৈ গ'ল আপোনালোকে দেখিছে আপোনালোকৰ চকুৰ আগতে মই পে'মেণ্ট কৰিলোঁ তো ইয়াতে আপোনালোকে দেখিব হৈ গ'ল তাৰপিছতে কাটি দিব আপোনালোকৰ যেতিয়া আপোনালোকৰ পইচাটো পে'মেণ্ট কৰিব তাৰপিছতে এনেকুৱা এটা দেখাব হয়তো আপোনালোকক যেতিয়া বেক কৰিব নাই তেতিয়া আপোনালোকে এনেকুৱা এটা অপশ্যন দেখাব যে এইটো দেখালে আপোনালোকৰ পইচাটো হৈ গ'ল আৰু যেতিয়াই OMR ছিটটো দিয়া হ'ব আপোনালোকে ক্লিক হিয়াৰ যোনটো লগইন লিখা আছে ইয়াতে লগতে আপোনালোকৰ মেছেজো আহিব বুলি তেওঁলোকে কৈছে প্ৰায় 2-3 দিন লাগিব লগালগ OMR ছিটটো তেওঁলোকে দিয়াগৈ নাই অলপ হয়তো টাইম লাগিব 2-3 দিন এইটো কাৰণে ৱেইট কৰিব লাগিব আপোনালোকৰ আনচাৰ কি লগতে OMR ছিটখন দিয়া হ'বগৈ ইয়াতে এটা অপশ্যন তেওঁলোকে ডাউন বুলি দেখাব বুলি তেওঁলোকে কৈছে লগতে যদি বেছি আপোনালোকৰ খেলিমেলি হৈছে আপোনালোকে ইয়াতে নম্বৰ এটা দেখিছে যোনটো তেওঁলোকৰ অফিচিয়েল নাম্বাৰ হয় তাতে আপোনালোকে কণ্টেক্ট কৰি সুধিব পাৰিব এইটো হৈছে প্ৰচেছটো বহুত চিম্পল আছে ইমানখিনি কষ্ট কৰিবলগীয়া দৰকাৰ নাই তাৰপিছতে যদি আপোনালোকে চেলেঞ্জ কৰিব বিচাৰিছে মানে আপোনালোকৰ প্ৰশ্ন উত্তৰটো অলপ খেলিমেলি হৈছে যদি আপোনাৰ মতে শুদ্ধ আছে কিন্তু তেওঁলোকে ভুল দিছে ইয়াতে আপোনালোকে দেখিব অবজেকশ্যন প্ৰভিজনেল আনচাৰ কি লিখা আছে ইয়াতে এনেকৈ ক্লিক কৰিব তাৰপিছতে আপোনাৰ বুকলেট নাম্বাৰটো কি আছিলে আনচাৰ কিটো কি আছিলে এইবিলাক আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ তাৰপিছতে আপোনালোকৰ ডেট অফ বাৰ্থ মাৰিলে আৰু লগতে আপোনালোকে দিব লাগিব এটা কুৱেশ্যনৰ বিপৰীতে 500 টকা এইটো আপোনালোকে হয়তো ভালকৈ মনত আছে যদিহে চাব ইচ্ছা আছে ইয়াতে গৈ পিনি চাব পাৰিব এনেকুৱা আপোনালোকৰ যদি ৰিচিভ পাইছে আপোনালোকৰ OMR ছিটটো নিশ্চয় পাবগৈ অলপ দিন লাগিব তেওঁলোকৰ কোৱা শুনি প্ৰায় 2 এদিনৰ পিছতে তেওঁলোকে দিবগৈ বৰ্তমান হয়তো আপোনালোকে গম পাই যেন বিহুৰ ছিজন হয় বন্ধ হৈ আছে চাগে এইটো কাৰণে সোনকালে পাবগৈ আপোনালোকৰ OMR ছিটটো যোনটো আপোনালোকে স্ক্ৰীনত দেখিছে যদি আপোনালোকৰ এনেকুৱা ওলাইছে আপোনালোকৰ 100% আপোনালোকৰ OMR ছিটটো পাবগৈ চিন্তা নকৰিব আপোনালোকৰ পইচাটো পে'মেণ্ট হৈ গৈছে একো আপোনালোকে প্ৰব্লেম নহয় আপোনালোকৰ OMR ছিটটো অতি সোনকালে পাবগৈ আৰু যেতিয়া আহিব মই নিশ্চয় আপোনালোকৰ ভিডিঅ' এটা দি পিনি জনাই দিব চেষ্টা কৰিম 2 এদিন লাগিব সোনকালে আপোনালোকৰ OMR ছিটটো পাবগৈ আৰু এইটো কাৰণে অপেক্ষা কৰি থাকক লগতে চেক কৰি থাকক